মানসিক ভাৰসাম্য হেৰুৱাই গুলীচালনা কৰিছিল এএছআই বালানী প্ৰেম বৰমে বেৰেকত শুই থকা বিষ্ণু পণ্ডিত আৰু ৰামলালক গুলীয়াই হত্যা কৰিছিল বালানীয়ে সেই সময়ত বেৰেকত আছিল যদি আৰু আন জোৱান থকা হলেও হতাহতৰ সংখ্যা বাঢ়িল হয় সংবাদ মাধ্যমক জনালে নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক আবু টানি দলে উল্লেখ্য যে নগাঁৱত কাটিমাৰীৰ 34 নং চিআৰপিএফ কেম্পত সতীৰ্থৰ গুলীত নিহত হৈছিল 2 চিআৰপিএফ বিষয়া জোৱান ইনচাৰ্জ ৰাইফলেৰে গুলীয়াইছিল বালানী প্ৰেম বৰমে গুলীচালনাত নিহত হ'ল এছআই ৰামনাৱল সিং যাদৱ আৰু হেড কনষ্টেবল বিষ্ণু প্ৰসাদ বাঘেল গুৰুতৰভাৱে আহত এএছআই মানে গোবিন্দ শ্ৰীপাল গুলীবিদ্ধ গোবিন্দ শ্ৰীপালক গুৱাহাটীৰ হস্পিটেলত ভৰ্তি কৰা হয় সতীৰ্থ বিষয়া জোৱানক গুলীয়াই আত্মহত্যা কৰিলে এএছআই বালানী প্ৰেম বৰ্মৰ ঘৰ অন্ধ্ৰপ্ৰদেশত 34 নং চিআৰপিএফৰ কেম্পত নতুনকৈ যোগদান কৰিছিল 3 বিষয়া জোৱানে পুৱা প্ৰায় 7:30 বজাত সংঘটিত হৈছিল গুলীচালনা অস্ত্ৰবিহনে মূল গেটত ডিউটি কৰিছিল এএছআই বালানীয়ে গাৰ্ড ৰুমলৈ গৈ এএছআই বালানীয়ে আনিছিল এটা ইনচাৰ্জ ৰাইফল গাৰ্ড ৰুমৰ পৰা অনা ৰাইফলেৰে বালানীয়ে কৰিছিল গুলীচালনা ঘটনাৰ পিছতে গুলীচালনা কৰা এএছআই বালানীক ঘেৰি ধৰিছিল আন চিআৰপিএফ জোৱানে ঘেৰি ধৰাৰ পিছতে ইনচাৰ্জ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে এএছআই বালানী আমি এটা ইনফৰমেশ্যন পালোঁ এবাউট 7:30 যে আমাৰ কাটিমাৰী যিটো চিআৰপিএফ কেম্প তাত গুলীয়াগুলি হৈছে ইমিডিয়েটলি মই আৰু আমাৰ সদৰ থানাৰ টিম আমি তালৈ গুচি গ'লোঁ গৈ তাত আমি দেখিলোঁ যি তাৰমানে এজন বালানী পেৰাম্বৰম বুলি এজন এছ আই আছিলে তেওঁ চেণ্ট্ৰি ডিউটিৰ পৰা বেলেগৰ আৰ্মছ লৈ পেলাই যাকে য'ত যেনেকৈ পায় তেনেকৈ গুলীয়ালে আৰু তেতিয়া 4জন মানুহ ইনজিয়ৰ্ড হ'ল ইনজিয়ৰ্ড মানুহখিনিৰ 3টা স্পট ডেথ আৰু 2টা স্পট ডেথ হ'ল এজন মানে হস্পিটেলত মৰিলে আৰু বাকী যিজন ইনজিয়ৰ্ড এজন এছ আই আছিলে তেওঁ ইতিমধ্যে গুৱাহাটীলৈ চিফ্ট কৰা হৈছে GMCলৈ একচুৱেল ঘটনাটো আছিল তেওঁলোকে জনামতে আমাক মানুহজন একচুৱেলি গাৰ্ড কমাণ্ডাৰ আছিলে আৰু তেওঁৰ লগত আৰ্মছ নাছিলে তেওঁ বাকী গাৰ্ডসকলৰ পৰা আৰ্মছটো লৈ পেলাই ইমিডিয়েটলি গুচি গৈ তাৰমানে এই 2জন মানুহক শুই থাকোঁতে মাৰিছে 2জন মানুহ শুই আছিলে এছআই চাব ইনস্পেক্টৰ যাক মাৰিছে সেইজন শুই আছিলে আৰু যিজন গাৰ্ড ডিউটিত আছিলে গাৰ্ড ডিউটি কৰি আছিল তাক পিছফালৰ পৰা মাৰিছে আৰু নিজে লাষ্টৰ গুলিটো নিজে চুইচাইড কৰিলে কাৰণটো সি এলকহলিক আছিলে মানে হেভি স্পেল আৰু মানুহটো অলপ ডিপ্ৰেছড আছিলে সেইকাৰণে তেওঁলোকে আৰু অফিচাৰে জনোৱা মতে তাক আৰ্মছ দিয়া নাছিল সি বেলেগৰ আৰ্মছ লৈ পেলাই মাৰিছে বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে এএছআই গুলীত আহত গোবিন্দ শ্ৰীপাল GMCHৰ চিকিৎসকৰ দলৰ তত্ত্বাৱধানত চলি আছে চিকিৎসা পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত প্ৰয়োজনত অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰিছে GMCHৰ অধীক্ষকে ৰাতিপুৱা এটা কিবা দুটা চিআৰপিএফৰ কোম্পানীৰ মাজত এটা মদ বিলনি হওঁতে তাৰে ভিতৰত 2জনৰ মাজত 4জনৰ মাজত লাগিলে কাজিয়া লগাৰ পিছত আমাক যোনখিনি চিআৰপিএফৰ অফিচাৰবিলাকে আহি কৈছে এজন লোকক আমাৰ ইয়ালৈকে পঠাই দিছে গোবিন্দ মানে বুলি 54 ইয়াৰ্ছ মেল তেওঁৰ আমি পৰীক্ষা কৰি দেখিলোঁ যে তেওঁৰ আমাৰ পেটত অৰ্থাৎ এবডমেনত ঠাই আৰু নি জইন এই 3টা জেগাত আঘাতপ্ৰাপ্ত হৈছিলে তাৰে ভিতৰত এবডমেনত আমাৰ এটা সৰু ফ্ৰেগমেণ্ট অফ এ পেলেট পাইছোঁ আৰু বৰ্তমান তেওঁ বিপদমুক্ত কিন্তু ক্ৰিটিকেল হৈ আছে পেচেণ্টজন তথাপিও আমি যোনখিনি আৰু পৰীক্ষা কৰিব লাগে এতিয়া চিটি স্কেন কৰিব লৈ যাব আৰু এবাৰ তেওঁ নগাঁৱত কৰিছে তথাপিও আমি আৰু এবাৰ ৰিপিট কৰি চাম আৰু তেওঁৰ যদি কিবা অস্ত্ৰোপচাৰ লগা হয় আমি সেইমতে কৰি গুচি যাই থাকিম এতিয়া বৰ্তমান ষ্টেবল হৈ আছে পেচেণ্টজন আৰু যদি কিবা কৰিব লগা থাকে